যুদ্ধ হৈ গ'ল ভাৰত পাকিস্তানৰ যুদ্ধ হৈ গ'ল একদম যুদ্ধত বোলে 100টামান মানুহ মৰি গ'ল 100টা মানুহ পাকিস্তানৰ উগ্ৰপন্থী মৰি গ'ল আৰু এতিয়া আমি গাঁত খানিবলৈ কাৰণে ৰেডি হৈছোঁ গাঁত খানিবৰ কাৰণে গাঁত এল দি খানিম এই কচু গছৰ গুৰিতে ডাঙৰকৈ গাঁত এটা খানিম তাত আমি সোমাই থাকিম ডাঙৰ কথা এটা হ'ল নহয় তই গম নাপাৱ নেকি এইকেইটা কি কৰি থাকনো তহঁতে আজি যোৱা ৰাতি 1টা বজাত বুজি পাইছনে আমাৰ যে হেৰি হৈ আছিলে যুদ্ধ যে হৈ আছিলে এই পাকিস্তান আৰু আমাৰ ইণ্ডিয়া যুদ্ধ হৈ গ'ল নহয় ৰাতি 1টা বজাত অঁ তই গমেই নাপাৱ হৈ গ'ল তাত বোলে 100টামান বোলে উগ্ৰপন্থী বোলে মাৰিয়ে দিলে কিমান মানুহে কয় যুদ্ধই নহয় কিয় যুদ্ধ নহয় যুদ্ধ হৈ গ'ল ইতিমধ্যে হৈ গ'ল আৰু যুদ্ধ হৈ গ'ল ভাবি আছিলে যুদ্ধ নহ'ব বুলি কৈ আছিলে যে মোক মানুহবিলাকে লগ পালে সোধে ঐ যুগচিন্তা এই যে ভাৰত পাকিস্তানৰ যুদ্ধ হ'বনে নহয় এই মই কৈছোঁ হ'ব লাহে হ'ব চিন্তা ভাৱনা কৰিহে কৰিব লাগিব যদি আমাৰ প্লেনখন লৈ যাওঁতেই যদি পাকিস্তানৰ যদি আৰ্মীয়ে পায় যদি ওপৰতে এটেক কৰি দিয়ে আমাৰ যদি মানুহখিনি মৰি থাকে সেইকাৰণে যুদ্ধ এখন কৰিবলৈ হ'লে বহুতখিনি ভাবি চিন্তি কৰিব লাগিব গতিকে নৰেন্দ্ৰ মোদী আমাৰ ইমান হেৰি নহয় প্ৰধানমন্ত্ৰী আমাৰ ইমান হেৰি নহয় বুৰ্বক নহয় তেওঁ ভাবি চিন্তি থাকি যোৱা ৰাতি আজি 1টা বজাত এটেক কৰি দিলে বুজিছেনে এটেক কৰি দিলে আমি এটা শুনিছোঁ বোলে হেনো তাত এতিয়া বোলে 100মান বোলে হেনো উগ্ৰপন্থী মৰিলে বুলি শুনিছোঁ তাত থাকি বেছিও মৰিব পাৰে কমো মৰিব পাৰে আমিতো নাজানো গতিকে এতিয়া তাক লৈ আমি এতিয়া কাম এটা কৰিব লাগিব বুজিছ যুদ্ধটো নহ'বই যুদ্ধ হ'লেতো এতিয়া মানুহবিলাকতো বাচি থাকিব লাগিব গতিকে সেইকাৰণে আমি কি কৰিম জাননে এতিয়া গাঁত এটা খানিম আৰু গাঁতটো কেনেকুৱাকৈ খানিম জাননে মই কোৰ আৰু দেখিছ চিপাং লৈ আহিছোঁ মানে কেনেকৈ গাঁতটো খানিম জানো নহয় গাঁতটো সানি পেলাই কি কৰিব সানি পেলাই কি কৰিব এইকেইটা জৰিন কেনেবাকৈ যদি বম চম মাৰি দিয়ে আৰু সেইখিনি সময়ত ধৰ আমাৰ হেৰিয়েতো আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা চাইৰেন বজাবই কিবা এটা বিপদ হ'লে চাইৰেন বজাবই আৰু চাইৰেন বজালে 10 মিনিটৰ ভিতৰত আমি একদম সম্পূৰ্ণ 10 মিনিটৰ ভিতৰতে ওলাই আহি ঘৰত থাক বা ক'ৰবাত থাকক আৰু ঘৰত যদি কোনোবা বাহিৰত লাইট চাইট আছে সকলোবিলাক বন্ধ কৰি দিব লাগিব বুজিছনে লাইটবিলাক বন্ধ কৰি দি একদম সুৰক্ষা জেগালৈ আহিব লাগিব সুৰক্ষা জেগা বুলি ক'লে কি হৈছে ঘৰটোতো বম মাৰি দিব পাৰে তাৰ সলনি আমি মাটিৰ তলত এটা মানে আণ্ডাৰগ্ৰাউণ্ড ঘৰ বনাম এতিয়া আণ্ডাৰগ্ৰাউণ্ড ঘৰ বনাম এইখিনি দেখিছনে এইখিনি জংঘলে হৈ আছে কচু গছ আছে আমি কচু গছখিনিৰ তলত আণ্ডাৰগ্ৰাউণ্ড ঘৰ বনাম তাৰমানে আৰু ঘৰটো কেনেকৈ বনাম জানেনে এল টাইপত বনাম এল টাইপত বনাব লাগিব এল টাইপত নবনালে নহ'লে দি এইফালেদি এনেকৈ ফুটাটো থাকিব হয় নহয় এইফালেদি গ'লে ডাইৰেক্ট হ'লেতো বম মাৰি দিলেতো ডাইৰেক্ট এইফালেদি বমটো সোমাই যাব গতিকে এনেকৈ এল টাইপ কৰি দিম এল টাইপে কচুখিনিলৈ গ'লে এল টাইপ কৰি দিম এল টাইপ কৰি দিলে আমি কচুখিনি তলত সোমাই থাকিম এইফালেদি এদি সোমালে কথাটো বুজিছোঁ তেতিয়া আমি তালৈ এইফালেদিহে এটেক হ'ল এইফালেদিতো এটেক নহ'ব গতিকে আমি কচু গছৰ তলতে আমি থাকি যাম নাই এইটো বুদ্ধি নহ'লে নহ'ব বাচি থাকিব লাগিব মানুহ বাচি থাকিলেহে আকৌ আমি পাকিস্তানৰ সৈতে যুদ্ধ কৰিব লাগিব হয়নে নহয় আৰু তহঁতেও যুদ্ধ কৰিব যাব পাৰিবলগীয়া হ'ব পাৰে এই ধেনু নহয় তহঁতক মনুক দি আৰু কি বুলি কয় আজি স্কুলীয়া ল'ৰা ছোৱালী নহয় স্কুলৰ ল'ৰা ছোৱালীবিলাকো এই চাইৰেন বজালে কেনেকৈ থাকিব লাগিব কি কৰিব লাগিব এইখিনি বিষয়ে তহঁতক শিক্ষা দিব বুজিছ নাই আৰু চাইৰেনবিলাক ক'ত বান্ধে তহঁতে জাননে বাৰু চাইৰেনবিলাক সচৰাচৰ এই ওখ বিল্ডিংবিলাকত বান্ধে এইবিলাক হৈছে গভৰ্ণমেণ্টৰ মানুহ বা পুলিচ প্ৰশাসনবিলাকে এই ডাঙৰ ঘৰৰ ওপৰত মানে একদম মাইকবিলাক বান্ধি ল'ব মাইকবিলাক বান্ধি লৈ তাত মানে চাউণ্ডবিলাক দিবলৈ কাৰণে ওখ বিল্ডিংবিলাকত চাইৰেন বান্ধিব চাইৰেন বান্ধি তাত মানে চাইৰেনবিলাক যাতে বহুত দূৰলৈকে শুনে দূৰলৈকে মানে বহুত দূৰলৈকে যাতে শুনে সেই চাইৰেনটো আৰু মানুহখিনি তেতিয়া সতৰ্ক হ'লে 10 মিনিটৰ ভিতৰত মানে যোনে য'ত আছে হয়তো লাইট নুমুৱাব লাগিব আৰু যাতে পোহৰ হৈ থাকিব নালাগে মানে যাতে শত্ৰুৱে আহি পেলাই এটেক কৰিব নোৱাৰে গতিকে বাহিৰত থকা লাইট হওক ভিতৰত থকা লাইট হওক অফ কৰি আহি নিজৰ সুৰক্ষা জেগাত থাকিবগৈ লাগে গতিকে এতিয়া তহঁতেও এইটো বনাম আৰু দেই তহঁতেও আহিবি মই অলপ খানিম মানে আজি মানে হেৰি ইলেকশ্যন আছেতো ইলেকশ্যন আছে মানে ভোট দিবলৈ যাম ভোট দি আহি পঞ্চায়ত ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যনত মানে ভোট দিবলৈ যাম এই ভোট দি আহি পেলাই গাঁতটো খানি পেলাই মানে এল টাইপ কৰিমতো এইখিনিত মাটি দিম সিফালেতো তললৈ মাটিহে খানি আনিম মাটিখিনি উলিয়াই দিম আৰু মাটিখিনি উলিয়াই দি ভিতৰত আমি ধুনীয়াকৈ ডাঙৰকৈ গাঁতডাল হ'ব এইটো এই গাঁতটো হ'ব এই গাঁতটো হ'লে ধুনীয়াকৈ আমি সকলোবিলাক চববিলাক সোমাই দিব পাৰিম ইয়াত ধৰক আমি 50জনমান সোমাব পৰা আমি কেপাচিটি এটা কৰি ল'ম ভাল হ'বনে নহ'ব
তহঁতেও কিবা অসুবিধা হ'লে তাৰপৰা দৌৰি আহিবি আৰু আমাৰ কিবা লাগতিয়াল বস্তু থ'ব পাৰিম অঁ আমি লাগতিয়াল ইয়াতে চব পানী চানী চব যোগাৰ কৰিম পানীটো ইমাৰ্জেঞ্চি আৰু চাউল পাত এইবিলাক যিমানবিলাক লাগে আৰু সা সৰঞ্জাম লাগে ভিতৰত সোমোৱাই থৈ দিম চাউল পাতৰ পৰা আদি কৰি পানী আদি কৰি হওক আলু হওক পিঁয়াজ হওক চামুচখিনি আনি পেলাই আমি ইয়াত সোমোৱাই থৈ দিম